তিনিচুকীয়াৰ ঐতিহাসিক নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰা হ'ব। এই সিদ্ধান্তৰে এটা চক্ৰই আয়োজন চলোৱাৰ বিৰুদ্ধে গৰজি উঠিল মৰাণ মটক জনগোষ্ঠীয় সংগঠনৰ লগতে কেইবাটাও জাতীয় সংগঠন। ঐতিহাসিক স্থানত কোনো কাৰণতেই ছট পূজাৰ আয়োজন কৰিবলৈ নিদিয়াৰ হুংকাৰেৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ইয়াৰ পিছতেই তিনিচুকীয়া জিলা আয়ুক্তই পক্ষ লৈছিল ছট পূজা আয়োজন কৰিব বিচৰা বিশেষ চক্ৰটোৰ। অসমৰ জাতীয় দল সংগঠনৰ প্ৰতিনিধিক আলোচনাৰ বাবে মাতি নি দিছিল ধমক। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিপৰীতে উভতি ধৰিছে মৰাণ ছাত্ৰ সন্থাই। এইটো হ'ব নালাগে। মই বাৰে বাৰে তিনিচুকীয়া ৰাইজকো অনুৰোধ কৰিম যে দুইটা কমিউনিটিৰ মাজত সদায় ভুল বুজাবুজি হৈ থাকিলে অসমত ইনভেষ্টমেণ্ট নাহিব, অসমখন আগবাঢ়ি নাযাব। ক'ব বিচাৰিছোঁ প্ৰশাসনক, ধমকিৰে যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি মষিমূৰ কৰিব পাৰিম বুলি ভাবিছে, কিন্তু সেয়া সম্পূৰ্ণ ভুল। গণতান্ত্ৰিক অধিকাৰ নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু যোৱাকালি যেনেকুৱা ধৰণকে হ'ল অনাগত দিনত যাতে পুনৰ নহয় তাৰ বাবে আহ্বান জনালোঁ। এফালে এটা পক্ষই ঐতিহাসিক স্থানৰ নিয়মাৱলী উলংঘা কৰি নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰিবলৈ উঠি পৰি লাগিছে, আনফালে ইতিহাস বিজড়িত স্থানত এনে কোনো কাৰ্যসূচী আয়োজন কৰিবলৈ নিদিয়াৰ স্থিতিত অটল তিনিচুকীয়াৰ খিলঞ্জীয়া ৰাইজ। কৌশলী স্থিতি গ্ৰহণ কৰি দুজন মন্ত্ৰীক আলোচনাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বিপৰীতে স্থানীয় দল সংগঠনৰ মন্তব্য, উৎসৱ আয়োজনক লৈ আমাৰ মাজত সংঘাত নাই, কেৱল অনুষ্ঠান আয়োজনৰ স্থানক লৈহে আপত্তি আছে। খুব দুখিত যে বাৰে বাৰে দুইটা কমিউনিটিৰ মাজত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে। কিছুদিন পিছত মই আমাৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্য দুজনক পঠাম, যাতে দুইটা কমিউনিটিৰ লগত আলোচনা কৰি এটা শান্তিৰ বাতাবৰণ হ'ব পাৰে। কাৰণ এনেকুৱা খবৰ বাহিৰত গ'লেই অসমৰ প্ৰতি আকৌ প্ৰশ্নবোধক চিন আহি যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো ইয়াক লৈ যিটো প্ৰতিক্ৰিয়া প্ৰদান কৰিছে, আমি আচলতে আচৰিত হৈছোঁ। আমি কোনো লোকৰ লগত এতিয়া এই পৰ্যন্ত হতাহতি হোৱা নাই। আমি পুনৰ কৈছোঁ, বিহাৰী সম্প্ৰদায়ৰ প্ৰতি কোনো বিৰোধ ভাৱ নাই, সকলো সমন্বয়ে আছোঁ, সমন্বয়ে থাকিম। কিন্তু আমি কৈছোঁ যে তিনিচুকীয়াত আগ্ৰাসন মনোবৃত্তিৰে কিন্তু কোনো থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা। আৰু তেখেতে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে এই ব্যৱস্থাটো মিলাবৰ কাৰণে যি মন্ত্ৰী দুজন প্ৰেৰণ কৰাৰ কথা কৈছে, কিন্তু ক'ব বিচাৰিছোঁ যে ইয়াত কোনো আমাৰ মাজত বিবাদ হোৱা নাই আৰু নহয়। গতিকে সমন্বয়ে আছোঁ, সমন্বয়ে থাকিম। যুক্তি কথাৰ তৰ্কাতৰ্কিৰ মাজেৰে ছট পূজা আয়োজনক কেন্দ্ৰ কৰি তিনিচুকীয়াত বিগত কেইবাদিনো ধৰি অব্যাহত আছে চেপা উত্তেজনা। বিষয়টোৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ, অব্যাহত প্ৰতিক্ৰিয়া। পূজা উৎসৱ সকলোৰে ভাল কৰি হৈ যাওক। আমি ঈদতো বাধা দিব নালাগে, নামাজতো বাধা দিব নালাগে, ছট পূজাতো বাধা দিব নালাগে, দুৰ্গা পূজাতো বাধা দিব নালাগে, নাম কীৰ্তনতো বাধা দিব নালাগে। কিবা স্থানক লৈ যদি কিবা অসুবিধা আছে আলাপ আলোচনা কৰি আমি মীমাংসা কৰিম, কিন্তু বাৰে বাৰে এই ঘটনাটোৱে বেলেগক সুযোগ দিয়ে। আমি কোনো ধৰণৰ কোনো ধৰ্ম বিৰোধী আমি ধৰ্মৰ কোনো ধৰণৰ আমি আঘাত সানিব বিচৰা নাই। সকলো লোকে, সকলো ধৰ্মাৱলম্বী লোকে নিজৰ নিজ নিজ ধৰ্ম পালন কৰাটো উচিত। খালি কেৱল মাত্ৰ আমি এটাই কথাই অনুৰোধ জনাব বিচাৰিছোঁ, স্বৰ্গদেউ সৰ্বানন্দ সিংহই প্ৰতিষ্ঠা কৰি যোৱা এই বেংমৰা ৰাজ্যৰ যি গৌৰৱ, এই গৌৰৱৰ যি মৰুত নন্দন কানন নপুখুৰী একমাত্ৰ বেদখলৰ পৰা কেৱল কিছু সংখ্যক আমাৰ বাচি আছে বুলি আমি অনুভৱ কৰোঁ। এই বিষয়টোৰ ওপৰতহে আমি যোৱাকালি আমাৰ সমূহ ৰাইজে একত্ৰিত হৈ আমি তাত উপস্থিত হৈছিলোঁ। ডিগবৈৰ পৰা বুবু গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।